তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ গৃহমন্ত্ৰী অমিত শ্বাহ 14, 15 আৰু 16 মাৰ্চত অসমত অমিত শ্বাহৰ কাৰ্যসূচী 14 মাৰ্চৰ নিশাটো ডেৰগাঁৱত কটাব অমিত শ্বাহে আৰু 15 মাৰ্চৰ পুৱা ডেৰগাঁৱত উদ্বোধন কৰিব লাচিত বৰফুকন পুলিচ একাডেমী ডেৰগাঁৱৰ পৰা মিজোৰামলৈ যাব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অমিত শ্বাহ বিয়লি পুনৰ উভতি আহিব গুৱাহাটীলৈ গুৱাহাটীত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হ'ব আৰু 15 মাৰ্চৰ নিশাটো গুৱাহাটীৰ কইনাঝৰাত কটাব গৃহমন্ত্ৰী অমিত শ্বাহে 16 মাৰ্চত কোকৰাঝাৰৰ দতমাত এপছুৰ অধিৱেশনত অংশগ্ৰহণ কৰিব অমিত শ্বাহে আৰু বিয়লি কোকৰাঝাৰৰ পৰা গুৱাহাটী হৈ দিল্লীলৈ উভতিব অমিত শ্বাহ আমি পুনৰবাৰ জনাইছো তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ গৃহমন্ত্ৰী অমিত শ্বাহ 14, 15 আৰু 16 মাৰ্চত অসমত অমিত শ্বাহৰ কাৰ্যসূচী আছে 14 মাৰ্চৰ নিশাটো ডেৰগাঁৱত কটাব অমিত শ্বাহে আৰু 15 মাৰ্চৰ পুৱা ডেৰগাঁৱত লাচিত বৰফুকন পুলিচ একাডেমী উদ্বোধন কৰিব আৰু ডেৰগাঁৱৰ পৰা মিজোৰামলৈ যাব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ বিয়লি পুনৰ উভতি আহিব গুৱাহাটীলৈ